নৱমমানৰ সমূহ ছাত্ৰ-ছাত্ৰীলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ এই বিশেষ বিদ্যাৰ্থী অনুষ্ঠানটি আৰম্ভ কৰিছো। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানাই নিশ্চয় আজি তোমালোকৰ ইংৰাজী বিষয়ৰ পাঠ আছে। এয়া পাঠদান কৰিবলৈ ষ্টুডিঅ'ত উপস্থিত হৈছেহি গুৱাহাটীৰ অসম ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰুণিমা দেৱী। নমস্কাৰ। নমস্কাৰ। আৰু এই অনুষ্ঠানত আজি তোমালোকৰ পাঠ্যপুথিখন বিহাইভ যিখন পাঠ্যপুথি আছে তাৰ মাই চাইল্ডহুড এই পাঠটিৰ আলোচনা কৰা হ'ব। পাঠটি আলোচনা শেষ হোৱাৰ পিছত তোমালোকে 0361232030 আৰু 036126623325 এই নম্বৰত ফোন কৰি বাইদেউক প্ৰশ্ন কৰিব পাৰিবা। আৰু হোৱাটছএপ যোগেও প্ৰশ্ন পঠিয়াব পৰা নম্বৰটি কৈ দিছো 6003540566। ছাত্ৰ-ছাত্ৰীসকল, এই অনুষ্ঠানটি অল ইণ্ডিয়া ৰেডিঅ' ফেচবুক পেজত লাইভ কৰি আছে নীল দাসে, আৰু ইউটিউবতো এই পাঠটি উপলব্ধ হ'ব, শুনিব পাৰিবা। গতিকে তোমালোক সাজু হৈছানে? কিতাপখন আৰু বহি পেন লৈ পেলাই এয়া বাইদেৱে আৰম্ভ কৰিছে মাই চাইল্ডহুড এই পাঠটি। শুনাছো। ছাত্ৰ-ছাত্ৰীসকল মৰম লবা, আজি মই তোমালোকৰ বিহাইভ নামৰ ইংৰাজী যিখন পাঠ্যপুথি আছে তাৰে মাই চাইল্ডহুড নামৰ এছেখন লৈছো। এইখন হ'ল APJ আব্দুল কালামে লিখা, আৰু এই এছেখন তেখেতৰ অটোবায়োগ্ৰাফি উইংছ অফ ফায়াৰৰ পৰা লোৱা হৈছে। এতিয়া তোমালোকৰ কিতাপ পত্ৰ নিশ্চয় লৈ লৈছা, কলম লৈ লৈছা। এতিয়া দুই এটা কথা আছে, যিখিনি কথা তোমালোকে মই লাহে লাহে কৈ যাম, লিখিও লৈ ল'ব পাৰিবা। বাৰু তোমালোকে APJ আব্দুল কালাম তেখেতৰ পুৰা নামটো জানানে বাৰু? মই কৈছো শুনা, মই লাহে লাহে কৈ দিও, তোমালোকে লিখিও ল'ব পাৰিবা। তেখেতৰ নামটো হ'ল, পুৰা নামটো হ'ল আবুল ফকিৰ জৈনুল আবেদিন আব্দুল কালাম। আবুল ফকিৰ জৈনুল আবেদিন আব্দুল কালাম। তেখেত আছিল আমাৰ 11th প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, আৰু তেখেতৰ শাসনকালটো আছিল 2002 পৰা 2007। ইয়াৰ আগতে কিন্তু আব্দুল কালামে প্ৰায় 40 বছৰমান ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন আৰু লগতে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন বা DRDO আৰু ইছৰো ISRO এই দুটাত বৈজ্ঞানিক হিচাপে কাম কৰিছিল। তেখেতৰ অৱদান বহুত। তেখেতে ইণ্ডিয়াৰ মিছাইল ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ লগত জড়িত হৈ আছিল, আৰু সেইকাৰণে তেখেতক মিছাইল মেন অফ ইণ্ডিয়া বুলিও কোৱা হয়। আব্দুল কালামে নিজে বেলিষ্টিক মিছাইল আৰু লঞ্চ ভেহিকেল টেকনলজি এই দুয়োটা বস্তু আৱিষ্কাৰ কৰিছিল। আৰু যেতিয়া ভাৰতে দ্বিতীয়বাৰৰ কাৰণে পৰমাণু শক্তিৰ এটা পৰীক্ষা কৰিছিল পোখৰাণত, সেই নিউক্লিয়াৰ টেষ্টত তেখেতে সক্ৰিয় ভূমিকা লৈছিল। আব্দুল কালামৰ যি অৱদান, সেই অৱদানৰ কাৰণে ভাৰত চৰকাৰে তেখেতক পদ্মভূষণ, পদ্ম বিভূষণ, ভাৰত ৰত্ন আদি পুৰস্কাৰ দিছিল। লগতে তেওঁ হোভাৰ মেডেল আৰু ৰামানুজন এৱাৰ্ডো পাইছিলে। আব্দুল কালামে তোমালোকৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালীবিলাকক বৰ ভাল পাইছিল। তেওঁ ইমানেই ল'ৰা ছোৱালীক ভাল পাইছিল যে তেওঁ পিপলছ মেন বুলিও তেওঁক কোৱা হয়। মোৰ এটা কথা এতিয়া মনলৈ আহিছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে স্কাউট গাইডৰ কথা নিশ্চয় জানা, আৰু বহুতে হয়তো স্কাউট গাইডৰ মেম্বাৰো। আব্দুল কালাম যেতিয়া প্ৰেচিডেণ্ট হৈ আছিলে, তেতিয়া প্ৰেচিডেণ্ট হৈ থাকোঁতে হৰিদ্বাৰত জাম্বুৰি হৈছিল,
জাম্বুৰি মানে স্কাউট গাইডৰ এখন বিশাল মেলা বহু স্কাউট গাইড তাত গোট খাইছিলে আৰু আব্দুল কালামক যেহেতু তেওঁ প্ৰেসিডেন্ট আছিল তেখেতক নিমন্ত্ৰণ কৰা হল তেখেতে তোমালোকৰ নিচিনা ল'ৰা ছোৱালীবিলাকক ইমানেই ভাল পায় যে এটা সময়ত তেওঁ লেকচাৰ দি ষ্টেজৰ পৰা নামি আহি সকলো সিকিউৰিটি এৰি থৈ ল'ৰা ছোৱালীখিনিৰ মাজত সোমাই পৰিছিল ইমানেই তোমালোকক ভাল পাইছিল এতিয়া আজি আমি তেখেতৰ যিখন উইংছ অফ ফায়াৰ নামৰ যিখন অটোবায়োগ্ৰাফি সেই অটোবায়োগ্ৰাফিৰ মাই চাইল্ডহুড সেই চোৱা আমি ইয়াত পঢ়িম আৰু তাৰে পিছত তেখেতে সৰুকালিনো কি কৰিছিল কি নাই কৰা সেই সকলোবোৰ ইয়াতেই তোমালোকে গম পাবা মই প্ৰথম চোৱা পঢ়ি দিছো শুনা I was born in a middle-class Tamil family in the island town of Rameshwaram in the Restwhile, Madras state. Restwhile means ki koisa former Madras state. Agote Madras khon state hisabe asile. Ajikali kintu he jaga khini Tamil Nadu state hoi gol. My father, Jainal Abidin, had neither much formal education nor much wealth. Despite these disadvantages, he possessed great innate wisdom and a true generosity of spirit. He had an ideal helpmate in my mother. Asiamma, I do not recall the exact number of people she fed every day, but I'm quite certain that far from outsiders ate with us than all the members of our own family put together. Eswat tumalke Abdul Kalamor deutakor বিষয়ে গম পাইছা deutakor নাম আছিল জয়নুল আবেদিন আৰু মাকৰ নাম আছিল আসিয়াম্মা তেওঁলোক কি ধৰণৰ মানুহ আছিল সেইখিনি কথাও তোমালোকে এই স্বাদ পাইছা I was one of many children a short boy with rather undistinguished looks born to tall and handsome parents We lived in an ancestral house which was built in the middle of the 19th century. It was a fairly large pakka house made of limestone and brick on the Mosque Street in Rameshwaram. My austere father used to avoid all inessential comforts and luxuries. However, all necessities were provided for in terms of food, medicine, or clothes. In fact, I would say mine was a very secure childhood, both materially and emotionally. Eswat Abdul Kalame nijor eta bornona dise, teo dekhibole keneko asil sei kothato tumalkok koise, logote teo thoka ghortor eta bornona paisa, aru তেওঁলোকে সৰুকালি কি পাইছিল কি নেপাইছিল সেইখিনি কথাৰো কিছু বৰ্ণনা এই দ্বিতীয় দফাত পোৱা গৈছে এই পাৰ্শ্বতীয় দফালৈ আহিছো The Second World War broke out in 1939 when I was 8 years old. For reasons I have never been able to understand, a sudden demand for tamarind seeds erupted in the market. I used to collect the seeds and sell them to a provision shop on Mosque Street. Tamarind ki teteli guti eta sahida bahisil he samayot. A day's collection would fetch me the princely sum of 1 anna. My brother-in-law, Jalaluddin, would tell me stories about the war which I would later attempt to trace in the headlines of Dinamani. এতিয়া চোৱা আব্দুল কালামৰ যেতিয়া বয়স প্ৰায় 8 বছৰমান আছিল তেতিয়া দ্বিতীয় মহাসমৰ আৰম্ভ হৈছিল মানে সেকেন্ড ওয়ার্ল্ড ওয়ার আৰু সেই সময়ত কি কাৰণত তেওঁ কৈছে কি কাৰণত মই নাজানো কিন্তু সেই সময়ত তেতেলি গুটিৰ চাহিদা খুবকে বাঢ়িছিল আৰু আব্দুল কালামে কি কৰিছিল তেতেলি গুটিবোৰ গোটাই তেওঁলোকৰ ওচৰৰে এখন provision shop মানে যেটো আমাৰ আমি কি কওঁ গেলামালৰ দোকান যে গেলামালৰ দোকানত বিক্ৰী কৰিছিল আৰু বিক্ৰী কৰোতে কি পইচা পাইছিল জানানে 1 আনা 1 অনা পাইছিল আৰু 1 অনা হেতু সময় তেওঁৰ কাৰণে বহুত পইচা
তেওঁৰ ভিনিয়েক এজন আছিল ভিনিয়েকজনৰ নাম হ'ল জালালুদ্দিন আৰু জালালুদ্দিনে প্ৰায়ে তেওঁলোকক যুদ্ধৰ কাহিনীবোৰ কয় আৰু এটা সময়ত গৈ আব্দুল কালামেও এই যুদ্ধৰ কথাবোৰ দিনমণি নামৰ যিখন বাতৰি কাকতৰ হেডলাইনত তেওঁ পঢ়িবলৈ পাইছিল Our area being isolated was completely unaffected by the war. But soon, India was forced to join the Allied forces, and something like a state of emergency was declared. The first casualty came in the form of the suspension of the train halt at Rameshwaram station. The newspapers now had to be bundled and thrown out from the moving train on the Rameshwaram road between Rameshwaram and Dhanuskodi. That forced my cousin Samsuddin, who distributed newspapers in Rameshwaram, to look for a helping hand to catch the bundles, and as if naturally I filled the slot. Samsuddin helped me earn my first wages. Half a century later, I can still feel a surge of pride in earning my own money for the first time. এই যুদ্ধ হৈ থাকোতে কি হল হঠাৎ তেওঁলোকৰ ৰামেশ্বৰমলৈ যিখন ট্ৰেইন আহিছিল সেই ট্ৰেইনৰ ষ্টপেজটো তাত বন্ধ কৰি দিয়া হল আৰু তেতিয়া বাতৰি কাকতসমূহ পোৱাৰ বৰ অসুবিধা হৈছিল শামসুদ্দিন তেওঁ হল আব্দুল কালামৰ এজন ভায়েক আৰু সেই তেখেতে কি কৰিছিলে নিউজ পেপাৰ তেওঁ ঘৰে ঘৰে বিলি কৰিছিলে এতিয়া কি হল ট্ৰেইনখনৰ পৰা দলিয়াই দিয়া হল নিউজ পেপাৰৰ বান্ডলবোৰ আৰু তাকে ধৰিবলৈ এজন মানুহ লগা হল আৰু লগে লগে আব্দুল কালামক সেই কামত নিয়োগ কৰা হল আৰু প্ৰথমবাৰৰ বাবে আব্দুল কালামে তেখেতৰ এটা দৰমহা পাইছিল বা এটা পইচা আৰ্জিবলৈ এটা সুযোগ পাইছিল Every child is born with some inherited characteristics into a specific socio-economic and emotional environment and trained in certain ways by figures of authority. I inherited honesty and self-discipline from my father. Sabasan mon koriba de teu ki paisil deutakor pra honesty and self-discipline. From my mother I inherited faith and goodness and deep kindness, so did my 3 brothers and sister. Teuluke ki paisil mak deutakor pra hekhini kotha bor mon di khuniba. I had 3 close friends in my childhood. Mon koriba de kun asil teu bondhu. Ramananda Sastri, Arvindan and Shiva Prakashan. All these boys were from orthodox Hindu Brahmin families. As children, none of us ever felt any difference amongst ourselves because of our religious differences and upbringing. In fact, Ramananda Sastri was the son of the Pakshi Lakshmana Sastri, the high priest of the Rameshwara temple. Later, he took over the priesthood of the Rameshwara temple from his father. Aravindan went into business of arranging transport for visiting pilgrims, and Shiva Prakashan became a catering contractor for the Southern Railways. Swasan kiman khundor eta poribeshot teuluke dangar hoisile. Abdul Kalam ধৰ্মত যদিও মুছলমান আছিল তেখেতৰ বন্ধু কিজন আছিল ব্ৰাহ্মণ তেওঁলোক তিনিও গুটে চাৰিওজনে স্কুলত কিন্তু একেলগে পঢ়াশুনা কৰে একেলগে বহে আৰু কোনেও কেতিয়াও নাভাবিছিল যে মই এটা বেলেগ ধৰ্মৰ এওঁলোক একটু বেলেগ ধৰ্মৰ এই কথাবোৰ তেওঁলোকৰ মাজত কেতিয়াও অহা নাছিল সুন্দৰ বন্ধুত্ব তেওঁলোকৰ লগত আছিল During the annual Sri Sita Rama Kalyanam ceremony, a family used to arrange boats with a special platform for carrying idols of Lord from the temple to the marriage site, situated in the middle of the pond called Ramatirtha, which was near our house. Events from the Ramayana
and from the life of the prophet, where the bedtime stories my mother and grandmother would tell the children in a family. Swason bor sundor poribeshot teoloke dangor dikhol hoisil jodiu teolokor dharma beleg asil teoloke kintu teolokor usorot eta dangor utsav hoisil hetu Sita aru Ramor kalyanam mane marriage ceremony bibah ceremony eta hoisil aru hebur he hoisil kod তেওঁলোকৰ ঘৰৰ ওচৰতে ডাঙৰ পুখুৰী এটা আছিল সেই পুখুৰীৰ মাজত এটা সৰু দ্বীপ আছিল সেই দ্বীপটো থৈছিল আৰু আব্দুল কালামৰ পৰিয়ালে কি কৰিছিল নাও ঠিক কৰি দিছিল যিবোৰ নাওত এই ভগৱানৰ মূৰ্তিবোৰ লৈ গৈ সেই দ্বীপটোলৈ লৈ যোৱা হৈছিল ৰাতি হোৱাৰ সময়ত তেওঁলোকৰ মাক আৰু আইতাকে সাধাৰণতে ৰামায়ণৰ কাহিনীও কয় আৰু prophet mane teolukor Muhammador kothao teoluke hune golpo teoluke hoar homoyt hunisile hekane swason teoluke hekane beleg dharma je teolukor asil hebur kotha monole ketiao nahisil ei kothabur kintu ajikali prasangigota bahut ase karon swa আজিকালি আমাৰ ধৰ্মৰ মাজত ধৰ্মলৈ কিমান হাই কাজিয়া কৰে এনেকুৱা ধৰণৰ পৰিবেশত যদি আমিও ডাঙৰ হওঁ তেতিয়ালে নিশ্চয় আমাৰ মনলৈ এইবোৰ কথা কেতিয়াও নাহিব One day when I was in the 5th standard at the Rameshwara Elementary School, a new teacher came to our class. I used to wear a cap which marked me as a Muslim. And I always sat in the front row next to Ramananda Sastri, who wore the sacred thread. The new teacher could not stomach a Hindu priest's son sitting with a Muslim boy. In accordance with her school ranking, as the new teacher saw it, I was asked to go and sit on the back bench. I felt very sad, and so did Ramananda Sastri. He looked utterly downcast as I shifted to my seat in the last row, the image of him weeping when I shifted to the last row left a lasting impression on me. It was a hanghatik kotha eta. Swason, teoluk jetia class 5ot asil, tetia ki hol, ei gutei bondhu kijon to ekelage bohe. Abdul Kalam Muslim hobo pare, teor bondhu kijon Hindu hobo pare, kintu teoluke hodai ekelage bohe. Kintu class 5ot jetia asil, tetia teolukor schoolole ejon notun shiক্ষক ahile. Aru shiক্ষক jone বৰ আচৰিত হল যে এজন মুসলিম লৰাই কেনেকৈ হিন্দু লৰা কিজনৰ লগত বহিছে তেওঁ কি কৰিলে আব্দুল কালামক উঠাই শেষৰ বেঞ্চলৈ লাষ্টৰ বেঞ্চলৈ পঠিয়াই দিলে এই কথাটোত কিন্তু দুই তেওঁ বন্ধু কিজনে বৰ দুখ পালে বিশেষকৈ ৰামানন্দ শাস্ত্ৰী তেওঁ বৰ দুখ পালে তেওঁ আনকি চকু পানী ওলাই গল যেতিয়া আব্দুল কালামে লাষ্ট বেঞ্চলৈ গুচি গৈছিল After school, we went home and told our respective parents about the incident. Lakshmana Sastri summoned a teacher and in our presence told the teacher that he should not spread the poison of social inequality and communal intolerance in the mind of innocent children. He bluntly asked the teacher to either apologize or quit the school and the island. Not only did the teacher regret his behavior, but a strong sense of conviction Lakshmana Sastri conveyed ultimately reformed this young teacher. Swason, schoolor pisot duyujone goi teolukor mak deutakok goi pelai kothakhini kole schoolot ki hoisile ki nai. Tetia Ramananda Sastri deutak teo janai নহয় তোমাৰ আগতে কোৱাই হৈছে তেওঁ পুৰোহিত আছিল তেওঁ কি কৰিলে লক্ষ্মণ শাস্ত্ৰী এই মাষ্টাৰজনক মাতি আনিলে আৰু মাতি আনি কলে যে তুমি এনেকুৱা ধৰণৰ কাম কেতিয়াও নকৰিবা যত লৰা ছোৱালীৰ মাজত বিভেদ আনা এই কথাবোৰ তোমালৈ তুমি কেতিয়াও নকৰিবা আৰু এনেকে যদি কৰিবলৈ হয় তুমি চাকৰি এৰি গুচি যাব লাগিব না তুমি তুমি হলনি হ'ব লাগিব মাষ্টাৰজনে তেওঁ ভুলটো বুজি পালে তেওঁ লৰাকিজনক ওচৰত তেওঁ ক্ষমা প্ৰাৰ্থনা বিচাৰিলে আৰু এই ভৱিষ্যতলৈ এনেকুৱা কাম নকৰো বুলি তেওঁ ঠিক কৰিলে তেওঁ এই স্কুলতে থাকি গল
আৰু তেওঁ কিন্তু এতিয়া বহুত সলনি হৈ গ'ল। On the whole, the small society of Rameshwaram was very rigid in terms of the segregation of different social groups. However, my science teacher, Siva Subramaniam Iyer, though an orthodox Brahmin with a very conservative wife, was something of a rebel. He did his best to break social barriers so that people from varying backgrounds could mingle easily. He used to spend hours with me and would say, Kalam, I want you to develop so that you are on par with the highly educated people of big cities. তেওঁলোকৰ স্কুলত এজন সায়েন্সৰ মাষ্টাৰ আছিল। সায়েন্সৰ মাষ্টাৰজন তেওঁ হল অৰ্থডক্স ব্ৰাহ্মণ, মানে বৰ কাৰা ব্ৰাহ্মণ। তেওঁৰ নাম আছিল শিৱা সুব্ৰমণ্যম আয়াৰ। তেওঁ যদিও এজন অৰ্থডক্স ব্ৰাহ্মণ আছিল, তেওঁ কিন্তু ভাৱধাৰাবোৰ বৰ বেলেগ ধৰণৰ আছিল। তেওঁ কি কৰে, সমাজখনত এই যে জাত পাতৰ যিবোৰ ব্যৱধান থাকে, সেই ব্যৱধান তেওঁ ভাল নাপাইছিল আৰু আঁতৰাবলৈ তেওঁ চেষ্টা কৰিছিল। তেওঁ প্ৰায়ে কালামক কৈছিল যে তুমি ভাল হোৱা, ভালকে পঢ়িবা, চহৰলৈ গৈ চহৰৰ ডাঙৰ মানুহবিলাকৰ নিচিনাকৈ পঢ়া শুনা কৰি ডাঙৰ মানুহ হবা। তাৰ পিছৰ চোৱা One day he invited me to his home for a meal. His wife was horrified at the idea of a Muslim boy being invited to dine in her ritually pure kitchen. She refused to serve me in her kitchen. Subramanya Iyer was not perturbed, nor did he get angry with his wife, but instead served me with his own hands and sat down beside me to eat his meal. His wife watched us from behind the kitchen door. I wonder whether she had observed any difference in the way I ate rice, drank water, or cleaned the floor after the meal. Swasan, এই সুব্ৰমণ্যম আয়াৰ তেওঁ ইমানেই বেলেগ আছিল যে এদিন কি কৰিলে, তেওঁ আব্দুল কালামক তেওঁৰ ঘৰলৈ ভাত খোৱাৰ এটা নিমন্ত্ৰণী দিলে। কিন্তু তেওঁ আব্দুল কালাম তেওঁৰ ঘৰত যেতিয়া উপস্থিত হল, তেওঁৰ পত্নী আছিল একেবাৰে সাংঘাতিক ব্ৰাহ্মণ এগৰাকী মহিলা। তেওঁ নিয়ম কানুন অতি বেছি আছিল। তেওঁ কিন্তু আব্দুল কালাম এজন মুছলিম ল'ৰাক তেওঁলোকৰ পাকঘৰত ভাত খুৱাবলৈ অমান্তি হল। কিন্তু সুব্ৰমণ্যম আয়াৰক এইটো কোনো ইফেক্টেই নকৰিলে, তেওঁৰ পৰিৱৰ্তনেই নহল। তেওঁ কি কৰিলে, তেওঁ নিজ হাতে আব্দুল কালামক ভাত বাঢ়ি দিলে আৰু তেওঁৰ লগতে একেলগে বহি খাবলৈ আৰম্ভ কৰিলে। সুব্ৰমণ্যম আয়াৰৰ পত্নীয়ে দুৱাৰৰ ইফালৰ পৰা তেওঁলোকে খোৱা নীৰৱে চাই থাকিল। When I was leaving his house, Subramanya Iyer invited me to join him for dinner again the next weekend. Observing my hesitation, he told me not to get upset, saying, once you decide to change the system, such problems had to be confronted. When I visited his house the next week, Subramanya Iyer's wife took me inside her kitchen and served me food with her own hands. Swasan, kenekwa asorit kotha hol. পিছৰ সপ্তাহটোত আব্দুল কালামক পুনৰ নিমন্ত্ৰণ কৰিলে। এইবাৰ আব্দুল কালাম যেতিয়া গল, তেতিয়া সুব্ৰমণ্যম আয়াৰৰ পত্নীয়ে তেওঁক নিজ হাতে নিজৰ পাকঘৰত বহুৱাই ভাত খাবলৈ দিলে। When the Second World War was over and India's freedom was imminent, Indians will build their own India, declared Gandhiji. The whole country was filled with unprecedented optimism. I asked my father for permission to leave Rameshwaram and study at the district headquarters in Ramanathapuram. He told me, as if thinking aloud, Abdul, I know you have to go away to grow. Does the seagull not fly across the sun, alone and without a nest? He quoted Khalil Gibran to my hesitant mother. Your children are not your children. They are the sons and daughters of life's longing for itself. They come to you, but not from you. You may give them your love,
but not your thoughts, for they have their own thoughts. আৰু আব্দুল কালামে ইয়াৰ পিছত তেওঁৰ পঢ়া শুনা কৰিবলৈ নিজৰ গাঁৱৰ পৰা ওলাই গ'ল। এইখিনিয়ে হ'ল তোমালোকৰ টেক্সটত আছিল আৰু তোমালোকে হয়তো মন দি শুনিছা। ইয়াতে যদি তোমালোকৰ হয়তো দুই এটা শব্দৰ তোমালোকৰ অকমান অসুবিধা হ'ব পাৰে, তোমালোকৰ কিতাপৰ ছাইডত বহুকেইটা শব্দৰ অৰ্থ দিয়া আছে, যেনে ডাউনকাষ্ট, তাৰ তোমালোকে পাইছা, এইটো আছে পেজ 71ত। কনভিকশ্যন, তাৰো তোমালোকে অৰ্থটো পাইছা। আৰু আন কিবা শব্দ যদি তোমালোকে ইয়াত বুজিবলৈ এতিয়াও বাকী আছে, তোমালোকে এটা কাম কৰিব পাৰা। জানিব বিচাৰিছে এটা শব্দৰ অৰ্থ। ছাত্ৰজন হ'ল কামৰূপ জিলাৰ পৰাই লিখিছে, কামৰূপ জিলা বুলি লিখিছে, ঠাইখনৰ নাম লিখা নাই। অৰ্ণৱ অনিক কলিতা ছাত্ৰজনৰ নাম। ইননেট, ইননেটৰ শব্দটোৰ অৰ্থটো জানিব বিচাৰিছে। ইননেট, ইনবৰ্ণ, ইনবৰ্ণ তেওঁলোকে আচলতে ইয়াত লিখাই আছে, অৰ্থটো আছে ইনবৰ্ণ, তাৰমানে যাৰ নিজৰ স্বভাৱগত যিবোৰ চৰিত্ৰ থাকে সেইবোৰ ইনবৰ্ণ। ইনবৰ্ণ। আৰু এটি প্ৰশ্ন কৰিছে অৰ্ণৱ অনিক কলিতাই যে হাউ ডিড আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট ৱেজেছ? ফাৰ্ষ্ট ৱেজেছ, ঠিকে আছে। অৰ্ণৱ, মই তোমাক কৈ দিছো যে তোমাৰ মনত পৰেনে যে যেতিয়া দ্বিতীয় মহাসমৰ আৰম্ভ হ'ল তেতিয়া ৰামেশ্বৰমত কি হৈছিলে, ট্ৰেইনখন নৰখে, আৰু সেইকাৰণে কি হৈছিলে, নিউজ পেপাৰখিনি দলিয়াই দিব লগা হ'ল, ৰানিং ট্ৰেইনৰ পৰা দলিয়াই দিব লগা হ'ল। আৰু আব্দুল কালামৰ কাজিন শামছুদ্দিন তেওঁ এইবোৰ নিউজ পেপাৰবোৰ বিলি কৰে, তেওঁ ডিষ্ট্ৰিবিউট কৰে। এতিয়া what happened is when the train did not stop at Rameshwaram and the bundles of newspapers had to be thrown, Samsuddin, who was the cousin of Abdul Kalam and distributed newspaper, thought Abdul Kalam will be the right person to catch the bundles of newspaper, for which he was paid, and this was his first earning. Hi. অৰ্ণৱ অনিক কলিতাৰ আৰু এটি প্ৰশ্ন আছে, আমি পিছত ল'ম সেই প্ৰশ্নটি। কল এটি লৈ লৈছো। হেল্ল'। হেল্ল'। হয়, তোমাৰ নামটো কোৱা, ক'ৰ পৰা কৰিছা? মই ৰঙিয়া তুলসীবাৰীৰ পৰা প্ৰীতিশা কলিতা কৈছো। প্ৰীতিশা, তোমাৰ প্ৰশ্নটো কৰাচোন। How does Abdul Kalam describe his house? How did Abdul Kalam describe his house? Describe his house. Acha. How does Abdul Kalam describe his house? এইটো তোমালোকৰ দ্বিতীয় দফাটোত পাবা। Abdul Kalame কৈছে, his house was an ancestral house which was built in the middle of the 19th century. It was a large pakka house made of limestone and bricks, and it stood on the Mosque Street in Rameshwaram. পাইছানে উত্তৰটো? হয়, আৰু এটা আছিল কনফ্ৰণ্টেড, ৱৰ্ডটোৰ মিনিং কি? কনফ্ৰণ্টেড তাৰমানে এইটো হ'ব যেতিয়া কাৰোবাৰ মুখামুখি হোৱা হয়, সেইটোৱে হয় টু বি কনফ্ৰণ্টেড। হয়, আৰু এটি প্ৰশ্ন পাইছো আমি, ভাৰ্গৱজ্যোতি কলিতাই জানিব বিচাৰিছে, হোৱাট ডু ইউ থিংক দিনামণি ইজ দ্য নেম অফ? ভাৰ্গৱজ্যোতি কলিতাই নলবাৰীৰ পৰা এই প্ৰশ্নটি পঠিয়াইছে। আৰু একে প্ৰশ্ন অৰ্ণৱ অনিক কলিতাও জানিব বিচাৰিছিলে, হোৱাট ডু ইউ থিংক দিনামণি ইজ দ্য নেম অফ? গিভ আ ৰিজন ফৰ ইউৰ আনচাৰ। অ'কে, এতিয়া চোৱা, ইয়াতে কিন্তু আমাৰ যিখিনি লিখা, যিটো আমাৰ ইয়াত এছে যিখন আছে, তাত দিনমণি আচলমতে কি সেইটো তোমাক ডাইৰেক্টলি কেতিয়াও কোৱা নাই, কিন্তু তাত এটা কথা আছে, I would trace in the headlines in Dinamani. এই কথাখিনি পাইছানে ইয়াতে? I would trace in the headlines in Dinamani. আৰু এই কথাৰ পৰা আমি গম পাওঁ যে Dinamani was a newspaper. কিয়? কাৰণ সেই সময়ত এতিয়াও হেডলাইন আছে, টিভিত দেখো। যেতিয়া আব্দুল কালাম সৰু আছিল তেতিয়া কিন্তু টিভি নাছিল। So we know that Dinamani is a newspaper, and we know it from this words I later attempt to trace in the headlines in Dinamani.
এই কথাখিনিৰ পৰা আমি গম পাওঁ যে দিনমণি ইজ আ নিউজ পেপাৰ দিনমণি ইজ এ নিউজ পেপাৰ হয় আমি কল এটি লৈ লৈছো হেল্ল' হেল্ল' তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা ৰাজীৱ তোমাৰ প্ৰশ্নটি কৰা 2 নম্বৰৰ 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এক্সাৰচাইজৰ হয় তুমি প্ৰশ্নটো অকমান কৈ দিয়াচোন 2 নম্বৰ প্ৰশ্নটি 2 নম্বৰ প্ৰশ্নটি সেইটো এইমাত্ৰ কলো নেকি what do you think dinamani is the name of give a reason for your answer এইটো কলো নে আমি এইমাত্ৰ সেইটো বিচাৰিছিলা তুমি সেইটো উত্তৰ বিচাৰিছিলা নেকি নহয় 1 নম্বৰটো 1 নম্বৰটো where was Abdul Kalam's house হয়নে how does the author describe how does the author describe কোনটো how does the author describe his father হয় হয়নে okay how does the author describe his father হয়নে ইয়াত কৈছে according to Abdul Kalam মই উত্তৰটোকে দি দিছো according to Abdul Kalam his father was neither educated nor wealthy but his father had the quality of honesty and self-discipline. Mother was a generous lady and she would feed lots of people in her house. From his mother, he inherited the quality of kindness and goodness. About himself, Abdul Kalam says that he was a short boy with rather undistinguished looks. হয় প্ৰশ্নটি উত্তৰ বা নিশ্চয় পাইছে তেওঁলোকে এইখিনিতে ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছো তোমালোকে যেতিয়া ফোন কৰি প্ৰশ্ন জানিব বিচাৰিবা ৰেডিঅ' সেটটো অলপমান দূৰত ৰাখিবা বুজি পাইছানে ছাত্ৰ ৰাজীৱ কলিতা নিশ্চয় উত্তৰটি পাইছে এইবাৰ আমি সুনয়না মহন্ত দৰঙৰ পৰা এটি প্ৰশ্ন পঠিয়াইছিলে যে হোৱাট was the Abdul Kalam's ideal book what was Abdul Kalam's ideal book okay ইয়াতে আমি অৱশ্যে ঠিক এই প্ৰশ্ন একো ইয়াত উল্লেখ কৰা নাই এই পাঠটিৰ অন্তৰ্গত তোমাৰ প্ৰশ্নটি নহয় তুমি তেখেতৰ যেটো বায়োগ্ৰাফি আছে বা তেখেতৰ এটা কাম কৰিব পাৰে আজিকালি আমি তোমালোকৰ বেছিভাগৰে ঘৰতে স্মাৰ্টফোনবোৰ থাকেই তাতে তোমালোকে গুগলত সাৰ্চ কৰিলে কিন্তু পাবা আব্দুল কালামৰ ওপৰত গুগলত বহুতখিনি কথা আছে গুগল সাৰ্চ কৰা সাৰ্চ কৰিলে আইডিয়াল বুকখন পাবা নিশ্চয় হয় আমি আৰু এটি প্ৰশ্ন পাইছিলো এটু পঠিয়াইছিলে যতীন মিলিয়ে লখিমপুৰৰ সতিয়ানা নামৰ গাঁওখনৰ পৰা জানিব বিচাৰিছে what characteristics does he say he inherited from his parents and how did Abdul Kalam earn his first wages এই পিছৰটো উত্তৰ অলপ আগতে দিয়া হৈছে এতিয়া আমি প্ৰথম সোৱা কৈ দিছো from his parents Abdul Kalam inherited great quality of heart and mind. From his father, he inherited honesty and self-discipline. And from his mother, he inherited faith and goodness and deep kindness. Hi. নিশ্চয় উত্তৰটি পাইছে যতীন মিলিয়ে আমি আৰু এটি প্ৰশ্ন পাইছো শিৱসাগৰৰ পৰা কৰিছে আমি এই প্ৰশ্নটি লম আমি হোৱাটছএপৰ পৰা যোগে পাইছো আমি কল এটি লৈ লিছো হেল্ল' হেল্ল' বাইদেউ নমস্কাৰ নমস্কাৰ তুমি কোনে কৈছা ক'ৰ পৰা বাইদেউ মই কুমাৰ কৌশিক বৰা নগাঁও জিলাৰ পৰা কৈছো কুমাৰ কৌশিক কৰা তোমাৰ প্ৰশ্নটো কৰাছো বাইদেউ মই এটা বস্তু বুজি পোৱা নাই আমি জানো যে এপিজে আব্দুল কালাম মুছলিম ধৰ্মৰ লোক আছিল হয় কিন্তু বাইদেউ আমাৰ কিতাপৰ প্ৰথম লাইনটোত I was born into a middle class Tamil family বুলি যে আছে এই কথা বুজি পোৱা নাই Oh, middle class Tamil family.
তামিলটো হল এটা তোমাৰ এখন হেৰি আমাৰ প্ৰদেশৰ কথা কৈছে যেনেকে তুমি অসমীয়া হয় তেওঁ তামিল আৰু তামিলনাডুৰ আছিল হয় আৰু ইয়াত হল মিডল ক্লাছ মানে তেওঁ বহুত ধনীও নহয় বৰ দুখীয়াও নহয় বুজি পালানে এতিয়া মধ্যবিত্ত বুলি যিটো মধ্যবিত্ত হয় 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 মধ্যবিত্ত কিন্তু তেওঁৰ ধৰ্ম আছিল ইছলাম হয় নিশ্চয় বুজি পাইছে কুমাৰ কৌশিকে আমি এই হোৱাটছএপ যোগে পোৱা প্ৰশ্নটি এইখিনিতে কৈ দিছো শিৱসাগৰৰ পৰা শ্ৰীমন্ত জ্যোতি বৰাই এই প্ৰশ্নটি জানিব বিচাৰিছে প্ৰশ্নটি হল হোৱাট ইজ মিনিং অফ মিংগল মিংগল শব্দটিৰ অৰ্থ মিংগল হল মিলি জুলি যোৱা লগ হোৱা হেতুকে বুজায় দ্যাট ইজ মিংগল হয় he mingled with the crowds তাৰমানে দলৰ লগত বা মানুহৰ লগত তেওঁ মিলি গল mingled হয় লখিমপুৰৰ পৰা আমি আৰু এগৰাকী ছাত্ৰই জানিব বিচাৰিছে ছাত্ৰগৰাকীৰ নাম হল নিবিৰ প্ৰতিম বৰুৱা লখিমপুৰৰ পৰা কৰিছে যে হোৱাট ক্যাৰেক্টাৰিষ্টিক ডাজ হি সে হি inherited from his parents এই মাত্ৰ কৰিছিল তথাপিও নিবিৰৰ কাৰণে আকৌ এবাৰ কৈ দিব আৰু এবাৰ কৈ দিও he inherited honesty and self discipline from his father and faith in goodness and deep kindness from his mother হয় নিবিৰে নিশ্চয় উত্তৰটি পালা আমি এটা কল লৈ লৈছো হেল্ল হয় তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা বাইদেউ নমস্কাৰ নমস্কাৰ মোৰ নাম শ্ৰী বিতুপন ডেকা মই কমলপুৰ সমষ্টিৰ বিয়া কৰিব কৈছো বিতুপন তুমি প্ৰশ্নটি কৰা তুমি প্ৰশ্নটো হ'ল had he earned any money before that had he earned any money before that তাৰমানে নিউজপেপাৰ বিলি কৰি তেওঁ যিটো পইচা পাইছিল তাৰ আগতে তেওঁ পইচা পাইছিল নে কিবা পইচা আৰ্জিব পাৰিছিল নে yes he did earn some money before that. During the Second World War, there was a great demand for tamarind seeds. Abdul Kalam used to collect tamarind seeds and sell it in the provision shop at Mosque Road. And he got 1 anna for it. And this was his first earning. বিতুপন উত্তৰটি পালা নহয় আমি পিছৰ প্ৰশ্নলৈ আহিছো গোলাঘাট জিলাৰ ডেৰগাঁৱৰ সংস্কৃতি পাঠকে দুটি প্ৰশ্ন পঠিয়াইছে প্ৰথম প্ৰশ্নটি হল why did Abdul Kalam quote Khalil Gibran to his mother আৰু এটো উত্তৰ দিয়া পিছৰটো কম আচ্ছা ইয়াত আচলতে আব্দুল কালামে খালিল জিব্ৰানৰ actually Abdul Kalam's father quote Khalil Gibran to his mother yes Abdul Kalamor acha Abdul Kalamor deutake to why did he do it just to make Abdul Kalam's father quoted Khalil Gibran to his mother to make her understand that her children need to fly away from home to make a living for themselves and to grow up and educate and become better citizens in future আমি কল এটি লৈ লৈছো হেল্ল নমস্কাৰ তুমি কোনে কৈছা ক'ৰ পৰা নমস্কাৰ মোৰ নাম শ্ৰী পূজা দেৱী মই লখিমপুৰ জিলা নাৰায়ণপুৰৰ পৰা কৈছো পূজা তুমি কোৱাচোন তোমাৰ প্ৰশ্নটি had he earned money before that in what way একে প্ৰশ্ন অকমান আগে মই দিলোৱে এটো কেনেকে কৰিছিলে তোমালকে অকমান চাই লোৱা তেতেলি গুটি যে বিক্ৰী কৰিছিলে মনত পৰে নে অকমান আগতে উত্তৰটো তোমালক কৈয়ে দিছো নিউজপেপাৰ বিলি কৰি যিটো পইচা পাইছিল তাৰ আগতে তেওঁ তেতেলি গুটি বিক্ৰী কৰিও পইচা পাইছিল এটো তোমালক থাৰ্ড প্যাৰাগ্ৰাফত আছে মই অকমান আগে উত্তৰটো কৈয়ে দিছো কিন্তু আকৌ ক'ব লাগিব নেকি বাৰু বাইদেউ আৰু এটা প্ৰশ্ন আছিল কোৱাচোন how does the author describe himself তেওঁ কৈছিলে author he described himself as a short boy with rather undistinguished looks এটো এনেকে তেওঁ নিজকে বৰ্ণনা কৰিছে তাৰমানে এইবোৰ কি জানা তোমালকে মন কৰিবা এইবোৰ হল 1 নম্বৰৰ সাধাৰণতে প্ৰশ্ন তাৰমানে ইয়াৰ উত্তৰ তোমালকে একেবাৰে ছুটি কৈ precisely
যিখিনি থাকে সেইখিনিহে লিখিবা আমি সুনয়না মহন্তই দৰঙৰ পৰা আৰু এটি প্ৰশ্ন পঠিয়াইছে ইন হোৱাট কাইণ্ড অফ ফেমিলি কালাম গ্ৰিউ আপ Abdul Kalam grew up in a middle class Tamil family. পাঠটি প্ৰথমতে আছে প্ৰথম লাইনটোৱে হয় আমি কল এটি লৈ লৈছো হেল্ল' হয় তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা মই এজন দিব্যাংগ ব্যক্তি হয় মোৰ নাম সন্মিল মালি হয় তুমি কোৱাচোন তোমাৰ প্ৰশ্নটি আব্দুল কালামৰ দেউতা আৰু মাকৰ নামটো মই জানিব বিচাৰিছো অকমান আব্দুল কালামৰ মাক আৰু দেউতাকৰ নামটো এইটো তোমালোকৰ প্ৰথম চোৱাতে আছে মাকৰ দেউতাকৰ নাম আছিল জাইনুল আবেদিন father's name was Jainul Abedin mother's name was Asiya Amma palane Amma aru Jainul Abedin hello হয় তুমি প্ৰশ্নৰ উত্তৰটি নিশ্চয় পালা আমি আৰু এটি প্ৰশ্ন লৈছো এই প্ৰশ্নটো আকমল হুসেইনে নগাঁৱৰ পৰা পঠিয়াইছে হোৱাটছএপ যোগে একেই প্ৰশ্ন দুটা প্ৰশ্ন আছে এটা শব্দৰ অৰ্থ বিচাৰিছে কনফ্ৰন্টেড হয় ইয়াৰ অৰ্থটো জানিব বিচাৰিছে আকমলে আচ্ছা কনফ্ৰন্টেড বা মুখামুখি হোৱা হয় আৰু এটি প্ৰশ্ন আছে আকমলৰ what characteristics does he say he inherited from his parents এটো আমি বহুবাৰ পাইছো তোমালকে তুমি শুনিছিলানে উত্তৰটো বাৰু এটো আমি দিছিলো আগতে আকমলৰ কাৰণে আমি আকৌ এবাৰ কৈ দিও নেকি he inherited honesty and self discipline from his father আৰু goodness and deep kindness from his mother আৰু এটা প্ৰশ্ন আমি নগাঁৱৰ পৰা পাইছো মৃদুস্মিতা হয়কে জানিব বিচাৰিছে what is the meaning of seagull to এই শব্দটি seagull এটো চৰাই সাগৰৰ পাৰত আমি দেখা পাওঁ seagull হলে এবোৰ চৰাই হয় এবোৰ কিন্তু তেওঁলোকে হেৰি কৰিব পাৰে দে আজিকালি গুগল তেওঁলোকে খুব চাব পাৰে seagullটো তোমালোকে গুগলত দেখা পাবা ছবিটো পাব তোমালোকে ডিকশনাৰী চাব লাগে গুগল যদি সাৰ্চ কৰা তোমালোকে তাৰ ছবিটো পাই যাবা ইমেজটো আমি আৰু এটি কল পাইছো হেল্ল' হয় তুমি কোৱা তোমাৰ নামটো আৰু ক'ৰ পৰা কৰিছা মোৰ নাম সবনাম বেগম মই নলবাৰীৰ পৰা কৈছো হয় তুমি প্ৰশ্নটি কৰাছোন What do you think Dinamani is the name of? Give a reason for your answer. What do you think Dinamani is the name of? এইটোৰ উত্তৰ দিছিলো তথাপি মই আকৌ এবাৰ কৈ দিছো Dinamani was a newspaper. Abdul Kalam used to trace the headlines of the World War II in Dinamani. And this tells us that it was a newspaper because during Abdul Kalam's childhood there was no television. Ma'am, more arata prashna ase. Kwa. Had he earned any money before that? In what way? Okay, এইটো উত্তৰটো মই দিছিলো এইটো উত্তৰটো তোমালোকে আকৌ তৃতীয় দফাটোত পাবা he earned his money by selling tamarind seeds in the provision shop during the Second World War. হৈছে নে নিশ্চয় পাইছে আমি আৰু এটি প্ৰশ্ন লৈছো দীক্ষিত কুমাৰ তালুকদাৰে পঠিয়াইছে বৈশিষ্ট গুৱাহাটীৰ বৈশিষ্টৰ পৰা how did Abdul Kalam earn his first wages paper বিলি কৰি পেলে হয়নে তোমালোকে হেতু পাইছাই সাগে এবাৰ মই কৈও দিলো যে Abdul Kalam earned his first wages by distributing newspapers. হয় আমি কল এটি লৈ লৈছো হেল্ল' হয় তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা মোৰ নাম ৰাজ বৰ্মন মই ধেমাজি ডিস্ট্ৰিক্টৰ জুনাইৰ পৰা কৈছো হয় জুনাইৰ পৰা ৰাজ তোমাৰ প্ৰশ্নটি কৰা had he earned money before had that in that why had he earned money এইটো আমি কেবাবাৰো আমি কৈছো he did earn some money হয়নে by selling tamarind seeds এইটো মই কৈ আছো তোমালোকে কমান মন দি লবা আমি তৃতীয় দফাটোত কিন্তু পাইছো হয়
এইখিনিতে ছাত্ৰ ছাত্ৰীসকলক আপুনি কি ক'ব বিচাৰে যে পাঠটিৰ পৰা যিবোৰ প্ৰশ্ন আহিছে বা আহিব পাঠটি খুব যদি মনোযোগেৰে পঢ়ে প্ৰতিটো দফা প্ৰতিটো পেৰাগ্ৰাফ প্ৰত্যেকটো পেৰাগ্ৰাফতেই প্ৰশ্নবোৰৰ উত্তৰ সোমাই আছে আচলতে কথা হ'ল কি যে তেওঁলোকে যেতিয়া পাঠটো আজি মই পঢ়ি দিলো মই পঢ়ি দিয়াৰ পিছত তেওঁলোকে আকৌ পুনৰ নিজে নিজে পাঠটো পঢ়িব লাগিব পাঠটো যদি নিজে পঢ়ি নাচায় তেতিয়াহ'লে অৱশ্যে কিছুমান কথা ৰৈ যাব এটা তেওঁলোকে ইয়াৰ পিছত কি কৰিব লাগিব পাঠটো পঢ়ি চাব লাগিব তাৰপিছত ইমান সুন্দৰ আমাৰ টেক্সট বুকখন বিহাইভখন তাৰ পিছত প্ৰশ্নবোৰ আছে এতিয়া তেওঁলোকে কি কৰিব লাগিব মইতো উত্তৰ কৈয়ে দিছো কিন্তু তেওঁলোকে এতিয়া কি কৰিব লাগিব প্ৰতিটো প্ৰশ্নৰ উত্তৰনো কি হ'ব পাৰে টেক্সট বুকখনত উলিয়াবলৈ চেষ্টা কৰিব লাগিব এতিয়া সংস্কৃতি পাঠক গোলাঘাটৰ পৰা গোলাঘাট ডেৰগাঁৱৰ পৰা কৰিছে এটি শব্দৰ অৰ্থ জানিব বিচাৰিছে কমিউনেল ইনটলাৰেন্স এইটো বৰ সাংঘাতিক কথা কমিউনেল ইনটলাৰেন্স তোমালোকে আজিকালি টিভিত প্ৰায়ে দেখা হয়নে এইটো এতিয়াৰ সমস্যা হৈ পৰিছে কমিউনেল ইনটলাৰেন্স হ'ল এটা জাতি ইটো জাতিৰ কাৰণে তেওঁলোকৰ এটা ধৰ্ম আন এটা ধৰ্মক আমি যে সহ্য নকৰো আজিকালি দ্যাট ইজ কমিউনেল ইনটলাৰেন্স হয় আমি আৰু এটি প্ৰশ্ন পাইছো এই প্ৰশ্নটো হ'ল দ্য টিচাৰ হু সেন্ড আব্দুল কালাম টু দ্য লাষ্ট বেঞ্চ অফ দ্য ক্লাছ হোৱাট ৱাজ হিজ নেম এইটো দৃষ্টি কুমাৰ তালুকদাৰে জানিব বিচাৰিছে গুৱাহাটীৰ পৰা কৰিছিলে বৈশিষ্ট্যৰ এই প্ৰশ্নটো উত্তৰ দিয়াৰ আগতে আমি কল এটি লৈ লৈছো হেল্ল' হয় তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা মই মৃদুস্মিতা কাকতিয়ে কৈছো গুৱাহাটীৰ পৰা হয় মৃদুস্মিতা তোমাৰ প্ৰশ্নটো কৰা Who took over the priesthood of Rameswaram temple from his father? Who took the priesthood? Etu hol ki tomar Ramananda Shastri, Abdul Kalam's friend, took over the charge of priesthood from his father Lakshmana Shastri. পালানে মৃদুস্মিতা তোমাৰ প্ৰশ্ন উত্তৰ হয় আৰু কিবা আছে নেকি তোমাৰ জানিবলৈ নাই হ'ব ন পাঠটি ভালদৰে পঢ়িবা আমি এটি প্ৰশ্ন পাইছিলো দ্য টিচাৰ হু সেন্ড আব্দুল কালাম টু দ্য লাষ্ট বেঞ্চ অফ দ্য ক্লাছ হোৱাট ৱাজ হিজ নেম এই পাঠটোত কিন্তু তেওঁৰ নামটো দিয়া নাই হয় এই পাঠটোত নামটো দিয়া নাই টিচাৰজনৰ নামটো এই পাঠটোত দিয়া নাই এগৰাকী টিচাৰে লাষ্ট বেঞ্চলৈ পঠিয়াইছিলে কিন্তু টিচাৰজনৰ নামটো ইয়াত উল্লেখ কৰা নাই হয়তো আব্দুল কালামে উল্লেখ কৰিবলৈ বিচৰাও নাছিল নেকি সেইকাৰণে হয়তো দিয়া নাই এতিয়া আপুনি আমাৰ ছাত্ৰ ছাত্ৰীসকলক কি ক'ব যে এটি ইংৰাজী ভাষা বা ইংৰাজী বিষয়টো ছাত্ৰ ছাত্ৰীসকলে টান পায় বিশেষকৈ 9-10ৰ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া ফাইনেল পৰীক্ষা দিবলৈ আহে তেওঁলোকৰ মনত এটা শংকা উপজে গতিকে আপুনি ছাত্ৰ ছাত্ৰীসকলক অকমান এই ক্ষেত্ৰত ইংৰাজী বিষয়টো বা পাঠসমূহ কেনেদৰে পঢ়িব প্ৰোজ বা পয়েট্ৰি আচ্ছা আসল ডাঙৰ কথা হ'ল কি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বৰ ডাঙৰ এটা ভুল সোমাই আছে তেওঁলোকে ভাবে যে ইংৰাজীটো এটা বিষয় কিন্তু ইংৰাজীটো বিষয় নহয় এইটো ভাষা এটা ভাষা যেতিয়া হয় ভাষাৰ শৈলী কিছুমান থাকে যেনেকে লিসনিং স্পিকিং ৰিডিং আৰু ৰাইটিং এতিয়া আমি সৰুৰে পৰা কি কৰিব লাগিব আমি কিবা এটা ভাষা শিকিবলৈ হলে সেই ভাষাটো শুনিবলৈ পাব লাগিব আৰু আমি চেষ্টা কৰিব লাগিব কেনেকে আমি সেই ভাষাটো ক'বলৈ পাৰো হয়নে এই সম্পৰ্কে আমি কথা পাতিম প্ৰশ্নটি লৈ লৈছো বিশাখা গগৈয়ে ডিব্ৰুগড়ৰ পৰা পঠিয়াইছে এই প্ৰশ্নটি জানিব বিচাৰিছে why did Kalam's father say they are the sons and daughters of life's longing for itself yes এটা কথা জানিবা যে আব্দুল কালামৰ দেউতাকৰ নিজৰ বৰ বেছি ফৰ্মেল এডুকেশ্যন নাছিল যদিও তেওঁ কিন্তু বৰ বুদ্ধিয়ক এজন মানুহ আছিল আৰু অকল বুদ্ধিয়ক বুলিয়েই নহয় তেওঁ নিজৰ ল'ৰা ছোৱালীকেইটা আগবাঢ়ি যোৱাটো বিচাৰিছিল so he said that they are the sons and daughters of life's longing for itself because they all have the children have a life of their own they should be educated they should go ahead they should make a life of their own that is why he said they have life's longing for itself
হয় খুব সুন্দৰ কথা তেখেতে নিজৰ ল'ৰা ছোৱালীক কৈছিল তাৰ মানে ইখিনিতে কি ক'ব খুজিছিল যে তোমালোকৰ নিজৰ জীৱন গঢ়িবৰ কাৰণে তোমালোকৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী প্ৰত্যেকজন ল'ৰা ছোৱালী নিজৰ জীৱনটো গঢ়িবৰ এটা নিজৰ এটা চেষ্টা আছে সেইকাৰণে তেওঁলোকক সেইটো কৰিবলৈ দিব লাগে হয় আৰু এটি প্ৰশ্ন লৈছো আমি সাবনাম বেগমে নলবাৰীৰ পৰা পঠিয়াইছে আনডিস্টিংগুইশড শব্দটিৰ অৰ্থ জানিব বিচাৰিছে আনডিস্টিংগুইশড লুকছ ইয়াত আকৌ অকমান বেলেগ হ'ব আনডিস্টিংগুইশড লুকছ বুলি ক'লে ঘৰৰ হয়তো বাকীবোৰ মানুহ বৰ ধুনীয়া নাক চকু আছিল আব্দুল কালামৰ তেনেকুৱা দেখিবলৈ বৰ ধুনীয়া নহবও পাৰে that is undistinguished looks মানে বৰ দেখনীয়া নহয় সেইটোকে ইয়াত বুজোৱা হৈছে সেইটো তাকে বুজোৱা হৈছে আমি আৰু এটি পাইছো মোৰ কিন্তু এটা কথা কওঁ দেই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্নবোৰ পাই পেলাই কিন্তু মোৰ খুব ভাল লাগিছে কাৰণ টেক্সটৰে প্ৰশ্নবোৰ নহয় বেলেগ কথাও আহিছে যে ভাল লাগিছে তেওঁলোকে তাৰমানে পাঠটি খুব মন দি শুনিছে আৰু জনাৰ জিজ্ঞাসাটো তেওঁলোকৰ আছে সেইটো বৰ ডাঙৰ কথা সিম্পল ভুঁয়াই এটি প্ৰশ্ন কৰিছে কুসুমতলাৰ পৰা যে why did Abdul Kalam want to leave Rameshwaram? Okay. Abdul Kalam wanted to leave Rameshwaram to go for higher studies so that he could make a life of his own. হয়নে এটোই উত্তৰ হয় এতিয়া এই প্ৰশ্ন আহি আছে ছাত্ৰ ছাত্ৰীসকলৰ পৰা আনপ্ৰেসিডেন্টেড অপটিমিজম এই প্ৰশ্ন এই শব্দটিৰ অৰ্থ জানিব বিচাৰিছে শবনম বেগমে নলবাৰীৰ পৰা পঠিয়াইছে আনপ্ৰেসিডেন্টেড অপটিমিজম হল কি বাৰু প্ৰথম হল অপটিমিজম সদায় যোনে ভাল কথা চিন্তা কৰে আনপ্ৰেসিডেন্টেড মানে যাৰ সদায় ভাল কথাই চিন্তা কৰাৰ এটা মনোভাৱ থাকে that is unprecedented optimism হয় এটো কাৰ ক্ষেত্ৰত ইয়াত কোৱা হৈছে বাৰু পাঠটোত ইয়াতে আব্দুল কালামে হ'ব হয় আমি আৰু এটি প্ৰশ্ন পাইছো how did Ramananda Shastri feel when the author shifted his seat in the last row? Etu Priyahi Gogoye Hibohagarer পৰা জানিব বিচাৰিছে হয় আৰু এটি প্ৰশ্ন আছে প্ৰিয়াহিৰ এই প্ৰশ্নটি উত্তৰটো আপুনি দি লব নেকি আগতে আচ্ছা how did Ramananda Shastri feel when Abdul Kalam was shifted to the last bench? Ramananda Shastri and Abdul Kalam were firm friends, though they belonged to two different religions. So he was very hurt when the teacher sent Abdul Kalam to the last bench. আৰু এটি প্ৰশ্ন আছে প্ৰিয়াহিৰ জানিব বিচাৰিছে give a brief account of Abdul Kalam's childhood. Brief account of Abdul Kalam's childhood. এইটো আমাৰ অকমান দীঘলীয়া হ'ব উত্তৰটো কাৰণ এনেকুৱা যেতিয়া হয় ইয়াত প্ৰশ্নটো যদি পৰীক্ষাত আহে এইবিলাকত ব্ৰিফ একাউণ্ট অফ চাইল্ডহুড বুলি ক'লে আমাৰ এইবিলাকত 5 নম্বৰ মান থাকিব এখানে ডিটেইল উত্তৰ এটা ইয়াত দিব লাগিব এতিয়া আমি ক'ব লাগিব যে আব্দুল কালাম spent his childhood in his hometown Rameshwaram. He grew up in a house built by his ancestors. He earned his living as a child, first by selling tamarind seeds, and then later on he distributed newspapers. He inherited honesty and self-discipline from his father and goodness and deep kindness from his mother. His life in Rameshwaram was very congenial because his friends, though they were from orthodox Hindu families, they had a firm friendship with each other. He grew up in a society which though conservative, made no distinction that he was from a different religion. He was not too bright in his studies, but he was a dedicated student
and therefore he was liked by his teachers very much. আমি এখিনি কলে হ'ব নেকি? হয়, এনেকে ছাত্ৰ ছাত্ৰীসকলে উত্তৰটো যুগুতাব লাগিব। আজিলৈ আমাৰ সময় হৈ আহিছে। 1 নম্বৰৰ 2 প্ৰশ্নটো জানিব বিচাৰিছিলে অৰিজিতে ডিব্ৰুগড়ৰ পৰা জানিব বিচাৰিছিলে। 1 নম্বৰৰ 2 হয়, এটো সমুকে হলো আমাৰ সময় হাতত বেছি নাই। What do you think Dinamani is the name of? হেতুৱে হ'ব সাগে। Give a reason for your answer. Dinamani is a newspaper, and we know it because Abdul Kalam used to search the headlines from Dinamani, and normally we find headlines in newspapers. আজিলৈ আমাৰ সময় হৈ আহিছে, গতিকে মাই চাইল্ডহুড এই পাঠটিৰ আলোচনা ইয়াতে আমি সামৰিছো। পাঠটি তোমালোকলৈ আগবঢ়ালে পাঠদান কৰিলে গুৱাহাটীৰ অসম ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰুণিমা দেৱীয়ে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাইলৈ অৰ্থাৎ কাইলৈ বুধবাৰ, কাইলৈ তোমালোকৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সমাজ বিজ্ঞানৰ পাঠ আছে আৰু পাঠটি হ'ল মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। তোমালোকে আমাৰ অনুষ্ঠান শুনি থাকিবা আৰু আজিলৈ আমাৰ সময় হ'লহি। বাইদেউক পুনৰ ধন্যবাদ জনাই, ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ ধন্যবাদ জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ। নমস্কাৰ।